এইটো এটা ইনফৰমেশ্যনেল ভিডিঅ' হ'ব। যোৱাকালি CM ছাৰে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ সকলৰ লগত এটা সন্মিলন কৰিছিলে। এই সন্মিলন ডেট মিনছ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কনফাৰেন্স কৰা হৈছিলে। এই সন্মিলনত মেইনলি ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাক লৈ এটা ডাঙৰ আলোচনা কৰা হৈছিলে। আৰু আলোচনাটো এনেকুৱা আছিলে যে গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ এটা পোষ্টত মেইনলি যেনেকুৱা হাই ছেকেণ্ডেৰী লেভেল পোষ্টত মুঠ 11 লাখৰ ওপৰত কেণ্ডিডেটে এপ্লাই কৰিছে আৰু মুঠ 11 লাখৰ ওপৰত কেণ্ডিডেটে এক্সামিনেশ্যনত বহিব। তো এওঁলোকৰ এক্সাম চেণ্টাৰক লৈ কথা হৈছিলে। লগতে মেইনলি কথা হৈছিলে ট্ৰান্সপাৰেঞ্চিৰ ওপৰতে, ডেট মিনছ স্বচ্ছতাৰ ওপৰতে, যাতে এক্সাম পেপাৰ লিক নহয়, এক্সামত 100% ট্ৰান্সপাৰেঞ্চি মেইনটেইন থাকে, এক্সাম চলাকালীন সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নঘটে। দ্বিতীয়তে কুৱেশ্যন পেপাৰ লিক যাতে নহয়, এক্সামিনেশ্যনৰ আগত কুৱেশ্যন পেপাৰ লিকৰ ঘটনা যাতে নহয়, এক্সামিনেশ্যন চলাকালীন সময়ত যাতে কুৱেশ্যন পেপাৰ লিকেজৰ ঘটনা নহয়, বা ইনভিজিলেটৰসকলে কি দায়িত্ব পালন কৰিব লাগিব সেইবিলাকৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হৈছে। ঠিক আছে, তো ভিডিঅ'টো মেইনলি মই সেইকাৰণে বনালোঁ। এতিয়াও বহুত কেণ্ডিডেট এনেকুৱা আছে অসমত যিসকলে মানে বেলেগৰ কথাত যায়গৈ। এতিয়া বেলেগৰ কথাত যায়গৈ ইন দ্য চেন্স চোৱা, এক্সাম ওচৰ চাপি আছে। 15 ছেপ্টেম্বৰত এক্সাম আছে হাই ছেকেণ্ডেৰী লেভেলৰ, আৰু গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা আছে 29 ছেপ্টেম্বৰ। ইয়াৰ আগতে বহুত দালাল অসমত ওলাব যিসকলে ক'ব যে কুৱেশ্যন পেপাৰ বিক্ৰী কৰাৰ কাৰণে এটা প্লেনিং বনাব। বুজি পাইছানে? কুৱেশ্যন পেপাৰ বনোৱাৰ পিছত আনচাৰ কিৰ ওপৰত মানে আনচাৰ কি ট্ৰেইনিং দিব। এইবিলাক ঘটনা অসমত বহুত ঘটিছে, তোমালোকে জানা। যোৱা মানে লাষ্ট এছআইৰ আগৰ এছআইটো তেনেকুৱা ঘটনা ঘটিছে 18 নে 19ৰ এছআইত, যে গুৱাহাটীত প্ৰপাৰ ট্ৰেইনিং দিছিলে কুৱেশ্যন পেপাৰ লিকেজ, মানে কুৱেশ্যন পেপাৰ আউট কৰি পেলাই সেই কুৱেশ্যন পেপাৰৰ আনচাৰ কি পৰ্যন্ত কেণ্ডিডেটক দিয়া হৈছিলে। এইবিলাক ঘটনা নিউজত আমি পাইছিলোঁ, নহয় জানো? তো তাৰ পিছৰ পৰা এক্সামত অসমৰ এক্সামত ভালেখিনি ট্ৰান্সপাৰেঞ্চি আহিছে। কিন্তু এতিয়া CM ছাৰে ইয়াৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিছে যে, আৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকলকো নিৰ্দেশনা দিছে যে এইবিলাক অপ্ৰীতিকৰ ঘটনা যাতে এই এক্সামত অন্তত নহয়। যিহেতু এতিয়া বিগেষ্ট এক্সাম হ'বলৈ গৈ আছে, এতিয়া মেইনলি কেণ্ডিডেটসকলৰ সতৰ্ক থাকিব লাগিব। ঠিক আছে, অকল মানে বেছিভাগ দেখা যায় যে ভিতৰুৱা অঞ্চলৰ কিছু কেণ্ডিডেট এনেকুৱা আছে যে বেলেগৰ কথাত টোটেলি যায়গৈ। কিছুমানে আহি হয়তো দালালে ক'ব যে কুৱেশ্যন পেপাৰ পোৱা গৈছে, কুৱেশ্যনৰ ইমানটা কুৱেশ্যন দিয়া হ'ব, ইমান টকা লোৱা হ'ব। তো এইবিলাক কথাত কিন্তু কেণ্ডিডেটসকলে যদি যায়, তেতিয়াহ'লে যিসকল ডেডিকেটেড কেণ্ডিডেট আছে সেই ডেডিকেটেড কেণ্ডিডেটসকলৰ কিন্তু নিৰাশতাত ভুগিব লাগিব। কিয় ভুগিব লাগিব? কাৰণ এইখিনি মানে আমি 100% কনফিডেঞ্চ আমাৰ ৰাখিব লাগিব, যিহেতু পুলিচ প্ৰশাসন বহুত ষ্ট্ৰং বৰ্তমান, অসম পুলিচ বহুত ষ্ট্ৰং। তো তেনেকুৱা ঘটনা নঘটে। ঠিক আছে, সতৰ্ক তেওঁলোকে আছে ডেফিনেটলি, কিন্তু আমি এই দালালৰ পৰা নিজকে বচাই ৰাখিব লাগিব। কোনোবা এজন আহি ক'লেই কাৰণে আমি বিশ্বাস কৰি ল'লে নহ'ব, আৰু বিশ্বাসটো পিছৰ কথা। সেইবিলাকত আমি যাব নালাগে, সেই টেণ্ডেঞ্চিটো ব্ৰেইনত ৰাখিব লাগিব। কাৰণ সেইটো বস্তুটো নহয়, কিন্তু দেখা গ'ল যে এজন দালালৰ কথাত আপুনি কুৱেশ্যন পেপাৰ ক'ৰবাৰ পৰা ল'লে কিবা এটা এমাউণ্ট দি পেলাই, তেতিয়া কিন্তু আপোনাৰ গোটেই ভৱিষ্যতৰ ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন উঠি যাব। কিয় উঠি যাব? কাৰণ এইখিনিতো 100% ধৰা পৰিব, দালালজনে ধৰা পৰিব। আজি ধৰা নপৰিলে 2 দিন পিছত ধৰা পৰিব, কেণ্ডিডেটসকলো ধৰা পৰিব। APSC পৰীক্ষাৰ ঘটনা এতিয়াও ঘটি আছে। APSCৰ মেইন বিষয়াজন 10 বছৰ জেল দিয়া হৈছে, আপোনালোকে জানে এইখিনি কথা। তো সেই ঘটনাটো যদি ঘটে, সেই কেণ্ডিডেটজনৰ ফিউচাৰটো কি হ'ব আপুনি ভাবি চাওক। ফিউচাৰ জেল যাব লাগিব, গোটেই লাইফ বৰবাদ, আপোনাৰ ফেমিলিৰ লাইফ বৰবাদ, আপোনাৰ নিজৰ লাইফ বৰবাদ। তো মেইনলি দালাল আহিব পাৰে, অসমৰ বাহিৰত দালাল হ'ব পাৰে, অসমত দালাল হ'ব পাৰে। দালালৰ পৰা মুঠতে আপোনালোকে নিজকে কমচে কম 100 মিটাৰ দূৰত ৰাখক। এইবিলাক কথা যদি কোনোবা কয় চিধা বিশ্বাস নকৰিব যে ইট ইজ আ ফেক। ঠিক আছে, আৰু ফেক হওক ৰিয়েল হওক আমি এইখিনি বস্তুত হাত নিদিওঁ, চিম্পল কথা। ঠিক আছে, আমি এইবিলাক মানে আমি ৰিয়েলভাৱে পৰীক্ষা দিম। ঠিক আছে, নিজৰ মেধাৱীৰ ওপৰত পৰীক্ষা দিম। এইবাৰ নহ'ব, অহাবাৰ হ'ব, অহাবাৰ নহ'ব বেলেগ এক্সাম হ'ব, চেণ্ট্ৰেল লেভেলৰ এক্সাম, চেণ্ট্ৰেল লেভেল নহ'ব কিবা বিজনেছ কৰি খাম, বিজনেছ কৰি নাখাম, কিবা এটা এনেকৈ নিজৰ মাজত বান্ধি লওক যে দেহা আছে, ডেট মিনছ হাত ভৰি আছে, কিবা এটা কৰি খাব পাৰিম। সেই মেণ্টেলিটি লৈ পৰীক্ষা দিয়ক। লাইফটো মেইন হয়, লাইফত যদি এবাৰ কলা দাগ পৰে, ঠিক আছে, সেইটো কিন্তু কেতিয়াও আপুনি মুচিব নোৱাৰিব, যিমানে চেষ্টা কৰক ঢাকিব নোৱাৰিব। সেইকাৰণে সকলোকে এইটো সতৰ্ক কৰাৰ কাৰণে স্পেচিয়েলি ভিডিঅ'টো বনালোঁ যে এইবিলাক দালালবাজিৰ পৰা নিজকে দূৰত ৰখাৰ চেষ্টা কৰক, পঢ়াত মনোযোগ দিয়ক। ঠিক আছে, আৰু পঢ়াৰ কাৰণে
আমি এম্বিশন গ্ৰাউণ্ড চেনেলে বহুতখিনি আপোনালোকক হেল্প কৰি আছোঁ কেনেকুৱা হেল্প টেলিগ্ৰাম চেনেল আপোনালোকে ফ্ৰীলি জইন কৰিব পাৰিব ডেছক্ৰিপশ্যন বক্সত লিংক আছে টেলিগ্ৰাম চেনেলত মই ডেইলি আৰচিছ প্ৰভাইড কৰি আছোঁ অকল আৰচি নহয় ইংলিছৰ মেইনলি প্ৰিপাৰেশ্যন হৰনিয়ম তোমাৰ হোমোফোনছ তাৰপিছত কি বুলি কয় ফিল ইন দ্য ব্লেংকছ ক্ল'জ টেষ্ট বিভিন্ন মুঠতে ইংলিছৰ প্ৰিপাৰেশ্যনটো ভালদৰে কৰাই দিম টেলিগ্ৰাম চেনেলত খুব ধুনীয়াকৈ বস্তুবিলাক প্ৰভাইড কৰি আছোঁ ঠিক আছে মেথছৰ অলৰেডি 80% ক্লাছ কমপ্লিট কৰা হৈছে ইউটিউবতে ফ্ৰীলি কমপ্লিট কৰা হৈছে তাৰপিছত ৰিজনিংটো মই ষ্টাৰ্ট কৰিম ৰিজনিংটো বহুতে ডিমাণ্ড আছে ঠিক আছে জিকেৰ যিবোৰ ইম্পৰ্টেণ্ট হয় সেইবিলাকতো মই ভিডিঅ'ৰ যোগে দিয়ে দিওঁ তোমালোকক ছ'চিয়েল ষ্টাডিজৰ মেইনলি চিৰিজ আৰম্ভ কৰা হৈছে ইউটিউবত তো তোমালোকে মেইনলি ভালদৰে থাকা মোৰ লগত খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰাই দিম মডেল পেপাৰ আনিম কি ধৰণে পৰীক্ষাত প্ৰশ্ন আহিব একদম ধুনীয়া মডেল পেপাৰ অনা হ'ব ঠিক আছে সেই মডেলবোৰৰ পৰা পৰীক্ষাত প্ৰশ্ন মানে এক্সাক্ট কুৱেশ্যন নহ'ব মডেল বুজি পাইছা তো বিভিন্ন আমি যেতিয়া মেক্সিমাম নাম্বাৰ অফ মডেল পেপাৰ প্ৰেক্টিছ কৰি যাম তাৰ পৰা নিশ্চয় আমাৰ পৰীক্ষা যিখিনি সহায় হ'ব সেইবিলাক মই দিবলৈ চেষ্টা কৰিম যিহেতু এতিয়া টাইম প্ৰায় আমাৰ 45 দিন টু 50 ডেজ আছে ঠিক আছে তো নিজকে 100% দিব লাগিব সেই মনোবলটো ৰাখি তোমালোকে আগবাঢ়ি যোৱা সাকসেস ডেফিনেটলি হ'ব এতিয়াও যদি ভালদৰে পঢ়া কোনোবা ভালদৰে যদি পঢ়া নাই বিলো 10% ষ্টাডি যদি কোনোবাৰ আছে এতিয়াও যদি ভালদৰে ডেইলি নিজকে 12 ঘণ্টা 13 ঘণ্টা দিব পাৰা 100% এডিআৰই গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক চাকৰি ল'বই পাৰিবা ঠিক আছে তো মেইন কথা ভিডিঅ'টো সকলোকে শেয়াৰ কৰিব লাগে যাতে সকলোৱে সজাগ হয় এইটোৰ ওপৰতে ঠিক আছে মেইনলি দালালৰ পৰা নিজকে ৰক্ষা কৰক ঠিক আছে ফেক দালাল বহুত ওলাব এতিয়া হেয়াৰ পৰা নিজকে পুৰা সজাগ কৰি ৰাখিব লাগিব ঠিক আছে আৰু অকল নিজে সজাগ থাকিলে নহব বেলেগক সজাগ কৰিব এটা মই সজাগ হলো কি লাভ আছে বেলেগ এজনে যদি সজাগ নহয় তেতিয়া কি হ'ব গোটেই মাহলটো বেয়া হৈ যাব আৰু মাহলটো বেয়া হলে এক্সাম কেনসেল কৰা হ'ব ইমান দিনৰ প্ৰিপাৰেচন ইমান কষ্ট বুজি পাইছা নাই যেটো একচন হ'ব লাগে তেখেতৰ ওপৰত হেতুটো হ'বই বাৰু হেতু ডিপাৰ্টমেন্টালি কৰা হ'ব বুজি পাইছা নাই কিন্তু এক্সামটো তো ডেফিনেটলি তেতিয়া কেনসেল হ'ব যেনেকৈ এসআই এক্সাম কেনসেল কৰা হৈছিল তো বুজি পাইছা তো সেইবিলাক ঘটনা যাতে নঘটে ঠিক আছে তাৰ পৰা নিজকে ৰাখাৰ কাৰণে ভিডিঅ'টো সকলোকে শেয়াৰ কৰক যাৰ যিমান ফ্ৰেন্ড সাৰ্কেল আছে তেওঁলোকলৈ ভিডিঅ'টো শেয়াৰ কৰক ঠিক আছে আৰু নিজৰ লাইফটো যদি সিকিউৰ কৰিব বিচাৰে ঠিক আছে ট্ৰান্সপাৰেন্ট প্ৰসেছত চাকৰি লওক বাকি টেলিগ্ৰাম চেনেলৰ লিংক ডেসক্ৰিপচন বক্সত টেলিগ্ৰাম চেনেল জয়েন কৰক আমি সকলোৱে ভালদৰে প্ৰিপাৰেচন কৰি এডিআৰই গ্ৰেড 3 বা গ্ৰেড 4 ৰ কাৰণে যেনেকৈ সহায় কৰিব লাগে মই সকলোকে সহায় কৰিম ঠিক আছে তো থ্যাংক ইউ সো মাচ এভৰিওয়ান